ইতিমধ্যে ভোটদান সম্পন্ন কৰি ভোট কেন্দ্ৰৰ পৰা ওলাই আহিছে খুমটাইৰ বিজেপি প্ৰাৰ্থী মৃণাল শইকীয়া। মই দেখুৱাইছোঁ পত্নীৰ সৈতে ইতিমধ্যে ভোটদান কৰিলে। এটা ভোটদান কৰিলে? ভোটদান কৰিলোঁ, হয়। এতিয়া সময়খিনি মই পূৰ্বতো সুধিছোঁ, এতিয়া সময়খিনি ব্যস্ততাৰ পৰা আঁতৰি সম্পূৰ্ণৰূপে এটা ৰেষ্ট পিৰিয়ড বুলি সময়খিনি কয়, কেনেধৰণে কটোৱা হ'ব? সেই ৰেষ্ট পিৰিয়ড খুমটাই আমাৰ সমষ্টিতে কটাম আৰু যিবিলাক স্থানলৈ গৈছিলোঁ সেইবিলাক স্থানত আকৌ এবাৰ ভুমুকি মৰাৰ চেষ্টা কৰিম, ৰাইজক ধন্যবাদ দিবলৈ। সেইখিনি কৰিম, প্ৰকৃতিৰ মাজত থাকিম। সপৰিয়ালে ভোট দিছোঁ। মোক এই পোনপ্ৰথমবাৰৰ বাবে ভোট দিছে আৰু সি পুনেৰ পৰা আহি আছে কালি। কি নাম তেওঁৰ? অভিমন্যু শইকীয়া, সৰু পুত্ৰ। আপোনাৰ ডাঙৰ পুত্ৰই কৈছে দেউতাই যদি ক'ৰবাত ফুৰাবলৈ নিয়ে যাম বুলি কৈছে। ফুৰাবলৈ নিয়ে যাব, কিন্তু এতিয়াই নহয়। ৰাইজৰ কাম কৰিলে আছে কাম বুলি নহয়, ভাল লাগে থাকি চিনাকি মানুহবিলাকৰ মাজতে। একো পৰিকল্পনা নাই, ইফালে যাম, আকৌ যিখিনি মানুহৰ মাজত গৈছিলোঁ আকৌ তেওঁলোকক ধন্যবাদ দিবলৈ যাম। অভিমন্যু শইকীয়া মোৰ সৈতে আছে, প্ৰথমবাৰৰ বাবে ভোট দিছা, কেনেকুৱা লাগিছে? ভোট দি কেনেকুৱা লাগিছে? ভাল লাগিছে কণ্ট্ৰিবিউট কৰি। আগতে শুনিছিলানে কেনেকৈ ভোট দিব লাগে, কি কথা? শুনিছোঁ। সেইখিনি আজি এপ্লাই কৰিছোঁ। পুনেত তুমি পঢ়ি আছা? হয়। কেতিয়া আহিলে? কালি। কি শুনা দেউতাৰ বিষয়ে? পুনেত আলোচনা হয়নে নহয়? পুনেত দেউতাৰ কথা আলোচনা নহয়। ইয়াত আহি এই বিষয়বিলাক যেতিয়া দেখা, দেউতাক ৰাইজৰ সেৱা কৰা দেখা, কেনেকুৱা লাগে? ভাল লাগে। দেউতাই জেনুইনলি বহুত কেয়াৰ কৰে পাব্লিকৰ কথা, আৰু মানে ভাল লাগে আৰু দেউতাই বহুত ভাল কাম, বহুত কষ্ট কৰে দেউতাই। এতিয়া যিহেতু নিৰ্বাচনী ব্যস্ততা শেষ হৈছে, মানে এতিয়া ৰেষ্ট পিৰিয়ড বুলি কোৱা হয়, কেনেকুৱা কটাবা দেউতাৰ সৈতে, নে আকৌ উভতি যাবা? শনিবাৰে উভতি যাম আৰু থাকিম আৰু দেউতাৰ লগত, তেনেকৈ আমি চেছ খেলোঁ, সেইবাৰে আৰু। মানে সুধিব লাগে কাৰণে সুধিছোঁ যে সকলোৰে এজন আইডল থাকে, তোমাৰ আইডলৰ ভিতৰত দেউতা ক'ৰবাত পৰে নেকি? পৰে মানে ৱৰ্ক এথিক। দেউতাই মানে বিজিয়ে থাকে চব টাইমতে, আৰু বহুত কষ্ট কৰিব পাৰে, মানে সেইটো শিকিব পাৰে দেউতাৰ পৰা। সেই বিষয়টো তুমি অনুসৰণ কৰা? অঁ, ধন্যবাদ জনাইছোঁ। এয়া আছিল মৃণাল শইকীয়াৰ সৰু পুত্ৰ অভিমন্যু শইকীয়া। তেওঁ প্ৰথমবাৰৰ ভোটাৰ, আৰু ইতিমধ্যে আমি দেখুৱাইছোঁ ভোট কেন্দ্ৰৰ পৰা ভোটদান সম্পন্ন কৰি পৰৱৰ্তী পৰিকল্পনা পুনৰ ৰাইজৰ সৈতে, প্ৰকৃতিৰ সৈতে কটাবলৈ সাজু খুমটাইৰ বিজেপি প্ৰাৰ্থী মৃণাল শইকীয়া।